হেল্ল' গাইজ, হোৱাটছএপৰ লিংকটো বহুতে বনাব জনা নাই। যিসকলে জানে বাৰু জানেই, আৰু যিসকলে নাজানে সিহঁতৰ কাৰণে মই ভিডিঅ' এটা বনাই আছোঁ। এইটো ভিডিঅ' আপোনালোকে সম্পূৰ্ণ চাব। যদি সম্পূৰ্ণ ভিডিঅ'টো চায় তেতিয়াহ'লে আপোনালোকে লিংকটো বনাব পাৰিব। কেনেকৈ ফেচবুকত পষ্টিং কৰিব লাগে সেইটো, কেনেকৈ ফেচবুকত লিংকটো দিব লাগে পষ্টিঙত, সেইটো আপোনালোকে ইয়াৰ পৰা শিকিব পাৰিব। মই গোটেইখিনি ইয়াতে আপোনালোকক শিকাই দিম। তো প্ৰথমতে আপোনালোকৰ গুগলটোতো চবৰে আছে, মোবাইলত এইটো থাকেই। তো প্ৰথমতে আপোনালোকে গুগলত যাব। গুগলত চাৰ্চ কৰিব হোৱাটছএপ লিংক জেনেৰেটৰ। তাতে মই চুই দিলোঁ। ইয়াতে চাওক, আপোনালোকে এইটো ভালকৈ চাই ল'ব। হোৱাটছএপ লিংক জেনেৰেটৰ মাৰিলে এনেকৈ ওলাব ক্ৰিয়েট হোৱাটছএপ লিংক। এই ক্ৰিয়েট হোৱাটছএপ লিংকটোত আপোনালোকে টাচ কৰিব। টাচ কৰাৰ লগে লগে আপোনালোকৰ স্ক্ৰীনত এনেকৈ ওলাব। স্ক্ৰীনটো এনেকৈ ওপৰলৈ টানিব। টানাৰ পিছত আপোনাৰ ইয়াতে চাব ক্ৰিয়েট ইয়ৰ লাইফ লিংক ইয়াৰ বুলি ওলাব। তাতে তলতে ইণ্ডিয়ান ফ্লেগটো আমাৰ দিয়া আছে। ইয়াতে 91টো দিয়া আছে, এইটো আমাৰ ইণ্ডিয়ান কোড হয়। তো ইয়াতে আমি কি কৰিব লাগিব, নিজৰ নাম্বাৰটো 9706235872 আমি নাম্বাৰটো ইয়াতে বহাই দিলোঁ। নাম্বাৰটো বহাই দিয়াৰ লগে লগে ইয়াতে ক্ৰিয়েট মাই হোৱাটছএপ লিংকটো আহি গৈছে। জেনেৰেট মাই হোৱাটছএপ লিংক। এইটো থৈ দিলোঁ। এইটো থৈ দিয়াৰ লগে লগে চাব স্ক্ৰীনত এনেকৈ আপোনাৰ লিংকটো আহি যাব। এইটো মোৰ লিংকটো আহি গ'ল। ইয়াতে দেখিব পাৰিছে আপোনালোকে কপি লিংক বুলি আহিছে একেবাৰে তলত। এইটো কপি লিংকটোত চুই দিলোঁ। কপি লিংকটোত চুই দিয়াৰ লগে লগে আমি ইয়াৰ পৰা ওলাই যাম। গৈ পেলাই এতিয়া আমি হোৱাটছএপত যাম। হোৱাটছএপত গৈ পেলাই মোৰ নিজৰ এটা গ্ৰুপ খোলা আছে। মই এই গ্ৰুপটোত মোৰ লিংকটো ইয়াতে, য'ত আমি মেছেজ লিখোঁ, টেক্সট মেছেজ বুলি লিখা আছে, তাতে আমি অকণমান আঙুলিটো হেঁচা মাৰি ধৰি ৰাখিম। লং প্ৰেছ অলপ কৰিলে ইয়াতে পেষ্ট বুলি ওলাব। চাব এই পেজটোত মই চুই দিলোঁ। চুই দিয়াৰ লগে লগে ইয়াতে শ্বেয়াৰ অপশ্যনটোত চুই দিব। আপোনালোকৰ লিংকটো এনেকৈ আহি যাব। ঠিক আছে গাইজ, এইখিনিলৈকে আহি গ'ল, হৈ গ'ল। এতিয়া আমি ফেচবুকত পষ্টিং কৰিলে কেনেকৈ দিম এইটো। এতিয়া আমি ফেচবুকত যাম। ফেচবুকত গৈ পেলাই 3 ডটত যাব লাগিব। প্ৰথমতে গৈ পেলাই তাতে গ্ৰুপ আছে, গ্ৰুপত টাচ কৰিম। টাচ কৰাৰ পিছতে আপোনালোকে ইয়াতে গ্ৰুপ যদি জইন কৰা নাই তে আপোনালোকে কি কৰিব, ডিস্কভাৰত যাব। ওপৰতে ডিস্কভাৰ আছে, ডিস্কভাৰত যাব। গৈ পেলাই ইয়াতে বহুতকেইটা গ্ৰুপ আছে। ইয়াতে আপোনালোকে যিখিনি পাব্লিক গ্ৰুপ আছে সেইখিনি গ্ৰুপ আপোনালোকে জইন কৰিব। তো ইয়াৰ মাজতো আমাৰ কিছুমান গ্ৰুপ আছে আমাৰ হেৰি নকৰে। এতিয়া আমি সেইখিনি বস্তু চাই ল'ম, আমি ইয়াতে পষ্টিং কৰিব পাৰিম নে নোৱাৰিম। গ্ৰুপটো চুই দিলোঁ। চুই দিয়াৰ লগতে তলতে চাওক ৰাইট চামথিং বুলি আছে, ইয়াতে মই চুম। ইয়াতে চোৱাৰ পিছত এইটো ক্ৰিয়েট পাব্লিক পষ্ট বুলি আছে। ইয়াতে আমি জইন কৰিলে আমি পষ্ট কৰিব পাৰিম। তো সেইকাৰণে আমি কি কৰিব লাগিব, জইন গ্ৰুপ। ইয়াতে মই জইন গ্ৰুপটো চুই দিছোঁ। মই এইটো গ্ৰুপত জইন হৈ গৈছোঁ। কিন্তু মই এইটো গ্ৰুপত যেতিয়া জইন হৈছোঁ, এইটো লগে লগে মই ইয়াতে পষ্টিং কৰিব নোৱাৰিম। তো গাইজ, এইটোত পষ্টিং কৰিব হ'লে মোৰ পুৰণা কিছুমান গ্ৰুপ লাগিব। মই যিখিনি নেকি আগৰ পৰা মই জইন কৰি ৰাখিছোঁ। তো সেইখিনি গ্ৰুপ ক'ত পাম, মই ইয়ৰ গ্ৰুপ, ডিস্কভাৰীৰ লগতে ইয়ৰ গ্ৰুপটো আছে, এইটোত চুম। এইটোত চোৱাৰ লগে লগে মোৰ ইয়াতে বহুতকেইটা গ্ৰুপ মোৰ চাৰ্চ কৰা আছে, মই জইন কৰি থৈছোঁ আগতে। তো মই সেইকেইটা গ্ৰুপত যিকোনো এটা গ্ৰুপ ল'ম। লৈ পেলাই মই ৰাইট চামথিঙত গ'লোঁ। যোৱাৰ পিছত ইয়াতে মই ফটো এটা ল'ম। এই হেৰিটোত চুই দিম। মই এইখিনি আকৌ এবাৰ দেখাই দিছোঁ। ক্ৰিয়েট এ পাব্লিক প'ষ্ট বুলি ওলাব। তাৰ তলতে চাব ফটো আৰু ভিডিঅ'। এইখিনি জেগাত টাচ কৰিলোঁ। টাচ কৰাৰ পিছতে মই ইয়াৰ পৰা যিকোনো এটা ভিডিঅ' এটা লৈ ল'ম। মই এইটো পষ্টকে ল'লোঁ। লৈ পেলাই ইয়াতে মোৰ লিংকটো শ্বেয়াৰ কৰিম। মই লিংকটো ক'ত শ্বেয়াৰ কৰিব লাগিব, এই জেগাটো ওপৰতে দেখিছে নহয়, চাই চামথিং এবাউট দিছ ফটো। ইয়াতে মই লং প্ৰেছ কৰিম। প্ৰেছ কৰিলে ইয়াতে পেজ বুলি ওলাই গ'ল। এতিয়া মোৰ লিংকটো ইয়াতে আহি গ'ল, দেখিছেনে? মোৰ লিংকটো ইয়াতে আহি গ'ল। এতিয়া মই যদি আৰু কিবা লিখিব বিচাৰোঁ, মই ইয়াতে জইন এভৰিৱান বুলি মই ইয়াতে লিংকটো দি দিছোঁ। তলতে মই এটা হেছটেগ দি দিম, হেছটেগ জইন, আৰু এটা হেছটেগ দি এছ বুলি মই এনেকৈ দি দিছোঁ। এইখিনি দিয়াৰ পিছত ওপৰতে চাব মোৰ এতিয়া পষ্ট বুলি ওলাইছে। মই পষ্টটোত চুই দিম। চুই দিলে মোৰ এইটো পষ্টিং হৈ গ'ল। এইটো
এইটো চাওক মোৰ লিংকটো আহি গৈছে। এতিয়া মোৰ এই লিংকটোত যদি কোনোবাই চুৱে তেতিয়াহ'লে ডাইৰেক্ট মোৰ হোৱাটছএপত গুচি যাব। এতিয়া আপোনালোকে নিজৰ পোষ্টাৰটোত নিজে এটা লাইক দিব, এটা কমেণ্ট কৰিব। কমেণ্টটোত কি কৰিব, মই ইয়াতে মোৰ লিংকটো শ্বেয়াৰ কৰি দিম। কমেণ্টতো মোৰ লিংকটো শ্বেয়াৰ কৰিম মই, কাৰণ নাম্বাৰটো দিলে বহুতে ছেভ কৰি নাম্বাৰটো হোৱাটছএপত মেছেজ বহুতে নকৰে, আৰু হোৱাটছএপত লিংকটো যদি দিয়ে, লিংকটোত চুই দিলে ডাইৰেক্ট আপোনাৰ হোৱাটছএপত আহি যাব। যদি কোনোবা আগ্ৰহী হয় তেতিয়াহ'লে আপোনালোকক ডাইৰেক্ট আপোনালোকৰ লগত কথা পাতিব। মই ইয়াতে @ দি পেলাই everyone ইয়াতে দি দিছোঁ। হেছটেগ এটা দি পেলাই জইন বুলি দি দিছোঁ, এইখিনি দি দিছোঁ। তো গাইজ, এইখিনি হ'ল আমাৰ পোষ্টাৰ কেনেকৈ আমি পষ্টিং কৰোঁ সেইখিনিৰ ওপৰত দিলোঁ। এতিয়া মই নিজে এটা পষ্টিং বনাই পেলাই লিখিম। এতিয়াতো মইতো হেৰিটো বনালোঁ, দেৰি হ'ল ন ফেচবুক পষ্টিংটো। এতিয়া মই ইয়াতে চাব হেৰি কৰিম, ইয়াতে আৰু এটা মই পষ্টিং কৰিম। সেইটোৰ কাৰণে মই আকৌ 3 ডটত গ'লোঁ, গ্ৰুপত গ'লোঁ, গ্ৰুপত গ'লোঁ, গৈ পেলাই মই ইয়াৰ পৰা আৰু এটা গ্ৰুপ বাছি ল'ম। লৈ পেলাই ইয়াতে মই লিখি দেখাম, নিজে এটা পোষ্টাৰ বনাম মই ইয়াতে। তো নিজে পোষ্টাৰটো বনাব হ'লে ক'ত যাব লাগিব, এই গ্ৰুপটো ৰাইট ছামথিঙত যাব লাগিব। ইয়াতে গৈ পেলাই মই ইয়াতে ক্ৰিয়েট এ পাব্লিক পোষ্ট বুলি আছে, ইয়াতে মই চুই দিম। চুই দিলে ইয়াতে চাব পোষ্টাৰ ওলাই গ'ল। পোষ্টাৰৰ কালাৰ আছে, আপোনালোকে ইয়াতে চেঞ্জ কৰিব পাৰিব, যিকোনো কালাৰ এটা ল'ব পাৰিব। লৈ পেলাই ইয়াতে মই লিখিব পাৰিম। দেখিছে ইয়াত ধুনীয়া ধুনীয়া ইম'জিও আহি গৈছে। আপোনালোকে ইয়াতে যিকোনো কালাৰ এটা লৈ পেলাই আপোনালোকে পোষ্টাৰটো বনাব পাৰে। মই চাইছোঁ কোনটো ভাল লাগিছে, মই এইটোকে ভাল লাগিছে, মই ইয়াতে লিখিম। এতিয়া মই এইটোক লিখোঁতে মই পষ্টিং সদায় অসমীয়াত কৰিব আপোনালোকে। অসমীয়াত এইটো মই কেইবৰ্ডটো অসমীয়াত বনাই লৈছোঁ। বনাই পেলাই মই ইয়াতে লিখিম। মই শ্বৰ্টকৈ আপোনালোকক দেখাবৰ কাৰণে, ভিডিঅ'টো বনাবৰ কাৰণে মই শ্বৰ্টকৈ এটা লিখি দিছোঁ, অলপ দুটামান কথা। আপোনালোকে ঘৰতে থাকি আজৰি সময়ত মোবাইলটোৰ জৰিয়তে কাম কৰিব বিচাৰে নেকি? আগ্ৰহীসকলে যোগাযোগ কৰিব। মই এইখিনিকে লিখি দিছোঁ। তো এইখিনি লিখাৰ পাছত আপোনালোকে যদি ভাবে, তলত যদি আপোনালোকৰ নাম্বাৰটো শ্বেয়াৰ কৰিব বিচাৰে নাম্বাৰো দিব পাৰে। মই কিন্তু নাম্বাৰটো নিদিওঁ, মই লিংকটো শ্বেয়াৰ কৰিম, সেইটো কাৰণে মই নাম্বাৰ নিদিওঁ। তো আপোনালোকে এনেকৈ লিখি আপোনালোকে ডাইৰেক্ট পোষ্টত যাব। পোষ্টত গুচি গ'লোঁ। মই পোষ্টত যোৱাৰ পিছতে ইয়াতে মই লাইক এটা কৰিলোঁ, কমেণ্টত গ'লোঁ। যোৱাৰ পিছতে মই ইয়াতে মোৰ লিংকটো শ্বেয়াৰ কৰিম। তো মই লিংকটো এতিয়া ইয়াত ক'ত পাম? মই লিংকটো আনিবৰ কাৰণে মইতো মিনিমাইজ কৰি মই হোৱাটছএপত গ'লোঁ। গৈ পেলাই ইয়াতে যে মোৰ লিংকটো যে বনোৱা আছিলে দেখিছেনে, এই লিংকটো মই কপি কৰিম। এনেকৈ টাচ কৰি দিলে কপি হৈ গ'ল, দেখিছেনে তলত কপি ওলাইছে। এতিয়া আকৌ মই ফেচবুকত যাম, তো ডাইৰেক্ট কমেণ্টত যাম। যোৱাৰ পিছতে মই ইয়াতে পেষ্ট কৰিলোঁ। লং পেষ্ট কৰাৰ লগে লগে পেজ বুলি ওলাব, এইটোতে চুই দিলোঁ। চুই দিয়াৰ লগে লগে মোৰ লিংকটো ইয়াতে শ্বেয়াৰ হৈ গ'ল। দেখিছেনে মোৰ লিংকটো আহি গৈছে। এতিয়া মই আকৌ @ দি মই এইটো everyone দি দিছোঁ। তাৰপিছত আকৌ মই হেছটেগ এটা দিম, দি পেলাই জইন দিছোঁ। এইটো দি দিছোঁ। মোৰ হৈ গ'ল, পষ্টিংটো হৈ গ'ল মোৰ। দেখিছেনে মই পষ্টিংটো মোৰ এতিয়া ফাৰ্ষ্টতে পষ্টিংটো ওলাই থাকিব। দেখিছে মই যোনটো পষ্ট কৰিছিলোঁ, এইটো দুইটাই পষ্ট কৰিছোঁ, মোৰ দুটাই আহি গ'ল ইয়াতে। তো আপোনালোকে এনেকৈ পষ্টিং কৰি আপোনালোকৰ নিজৰ লিংকটো শ্বেয়াৰ কৰিব। লিংকটো শ্বেয়াৰ কৰিলে সদায় আহোঁতে মানুহবিলাক যিসকল নেকি আগ্ৰহী সিহঁতে লগে লগে আপোনাৰ হোৱাটছএপত আহি যায়। তো সেইকাৰণে আপোনালোকে সদায় লিংক শ্বেয়াৰ কৰিব। থেংক ইউ এভৰিৱান।